হয় অসমৰ চাহ খেতিৰ লগত জড়িত লাখ লাখ ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা বৰ্তমান বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে আৰু তেওঁলোক কোনো ধৰণৰ সকাহ পোৱা নাই। কাৰণ এফালে চাহত যিটো দৰবৰ কথা ওলাইছে আৰু সমান্তৰালকে আনহাতে ব্ৰডলিফ ফেক্টৰীয়ে চাহপাত ক্ৰয় নকৰাৰ যিটো সিদ্ধান্ত লৈছে আৰু সমান্তৰালকৈ কেঁচা চাহপাতৰ মূল্য নিম্নগামী হোৱাত তেওঁলোক চাৰিওফালৰ পৰা বিপাঙত পৰিছে। আমি বৰ্তমান উপস্থিত আছোঁ ডিব্ৰুগড় জিলাৰ টিংখং বিধানসভা সমষ্টিৰ ২ নং নাচনি গাঁৱত আৰু আমাৰ লগত আছে এজন চাহ খেতিয়ক তথা ডিব্ৰুগড় জিলা চাহ খেতিয়ক সন্থাৰ সম্পাদক বিপিন কোঁৱৰ আৰু পোনে পোনে আমি এই সম্পৰ্কে তেওঁৰ লগত আলোচনা কৰিম আৰু জানিব চেষ্টা কৰিম যে আজি অসমৰ যিটো লাখ লাখ লোকে চাহ খেতিৰ লগত জড়িত তেওঁলোক কেনেধৰণৰ সমস্যাৰ সন্মুখীন হৈ আছে। ছাৰ, আজি ব্ৰডলিফ ফেক্টৰী মালিক গোষ্ঠীটোৱে একচুৱেলি আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলক বৰ বেয়াকৈ মাধমা দিছে। যিহেতু খেতিয়কসকলে প্ৰকৃত যিটো কেঁচা পাতৰ মূল্য সেই মূল্যৰ পৰা বঞ্চিত হৈ আছে। আমি পূৰ্বতে দাবী কৰি আহিছোঁ কেঁচা পাতৰ মূল্য ন্যূনতম 30 টকা দিব লাগে, কিন্তু সেই 30 টকাটো পোৱা নাই। আমাৰ 1 কেজি কেঁচা পাত আমি তুলিব যাওঁতে আমাৰ কষ্টিং হয় মিনিমাম 22-23 টকামান হৈ যায়। কাৰণ লেবাৰ খৰচ হাজিৰা বাঢ়ি গৈছে, ৰাসায়নিক বা ইত্যাদি আমাৰ দৰৱ পাতি বিভিন্ন ধৰণৰ বাঢ়ি গৈছে। তাৰ বিনিময়ত আমাৰ বিভিন্ন ঠাই ভেদে আমাৰ যিটোৰ মানে পাতৰ ৰেট আৰু তেনেকৈ তেওঁলোকৰ যিবিলাক আমাৰ এজেঞ্চি আছে এজেঞ্চিবিলাকে আমাৰ 8 টকা 10 টকা 15 টকা ইত্যাদি আমাৰ কৃষকসকলে পায়। গতিকে এই পইচাটোৱে আমাৰ খেতিয়কসকলে কোনো লাভান্বিত হ'ব পৰা নাই। আমি ভাবোঁ মিনিমাম আমাৰ 30 টকা পাতৰ ৰেট কৰি দিয়ক, তেতিয়া আমি লাভান্বিত হ'ব পাৰিম। এতিয়া আমাৰ ব্ৰডলিফ ফেক্টৰী গোষ্ঠীটোৱে এটা কথা আমাৰ এই সেইদিনা 1 তাৰিখে ঘোষণা কৰিছিল, যিটোৰ বেন কেমিকেলৰ ওপৰত। আমি বেন কেমিকেলৰ ওপৰত যেতিয়া আমাৰ এখন তালিকা দিছিল, সেই তালিকাখন পাই লগে লগে আমি ক্ষুদ্ৰ চাহ খেতিয়ক পৰিষদে আমাৰ বিভিন্ন গাঁৱে গাঁৱে গৈ আমি ৰাইজক তথা খেতিয়কসকলক আমি সজাগতা সভা পাতি আমি সজাগ কৰি তুলিছিলোঁ যে এই কেমিকেলখিনি ব্যৱহাৰ কৰিব নালাগে, মানুহৰ স্বাস্থ্যৰ কাৰণে ক্ষতিকাৰক। লগতে আমি কোৱালিটি যিটো কথাটো কৈ থাকে তেখেতসকলে, আমি সেই কোৱালিটিৰ কথাও কৈছোঁ যে এটি কলিত 2টি পাত, সেই বস্তুটো আমি পাত ছিঙিবৰ কাৰণে আমি দাবী কৰি আহিছোঁ আৰু তেখেতসকলক আমি কৃষকসকলক জনাই আহিছোঁ আৰু সেইমতে এটি কলিত 2টি পাত দিছে। আৰু সেইমতে দিয়াৰ পাছতো তেওঁলোকে আমাৰ প্ৰকৃত যিটো মূল্য সেই মূল্যৰ পৰা আমাক আদায় দিয়া নাই। আমি এটা কথা ভাবোঁ, আমাৰ ক্ষুদ্ৰ চাহ খেতিয়ক গোটেই অসমৰ ভিতৰত 52% আমাৰ কৃষকে উৎপাদন কৰে। 52% উৎপাদন কৰা কৃষকসকলক আজি চৰকাৰে বা ভাৰতীয় যিটো আঞ্চলিক গৱেষণা বৰ্ড আছে তেখেতসকলে আমাক যিটো সুবিধা কৰি দিব লাগিছিলে সেই সুবিধাখিনি আমি একো পোৱা নাই। আমি সম্পূৰ্ণ বঞ্চিত হৈ আছোঁ। আমি ভাবোঁ এতিয়া আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ যিটো উপকৰ বোধ কৰোঁ 183 কৰোৰ মান এতিয়াও আমাৰ জমা হৈ আছে। সেই 183 কোটি টকা যদি আমাৰ কৃষকসকলক পাত চিঙা সঁজুলি মেচিন ওলালে আজিকালি স্পিয়াৰ হওক বা টি ফেক্টৰী ইত্যাদি কিছুমান যদি আমাক সুবিধা কৰি দিলেহেঁতেন আমাৰ কৃষকসকল লাভান্বিত হ'ব পাৰিলেহেঁতেন। এতিয়া ব্ৰডলিফ ফেক্টৰী আৰু বৃহত্তৰ আমাৰ চাহ কোম্পানী দুয়োটাই লগ লাগি যিটো আমাৰ এই ৰাসায়নিক মুক্ত যিটো আমাৰ কেঁচা পাতৰ ক্ৰয় কৰা যিটো কথা কৈছে সেইটো নিদি আমাৰ ব্ৰডলিফ ফেক্টৰী গোষ্ঠীটোৱে আমাৰ কৃষকৰ লগত খেতিয়কৰ লগত এটা বিভাজন সৃষ্টি কৰি দিছে আৰু সেই বিভাজন ৰাজনীতিটো শীঘ্ৰে বন্ধ কৰক। আমি ভাবোঁ খেতিয়কসকলৰ যিটো ৰাসায়নিক সুলভ মূল্যত যিখিনি আমাৰ প্ৰয়োজনীয় যিখিনি বস্তু আছে সেইখিনি সুলভ মূল্যত ব্যৱস্থা কৰক। খেতিয়কসকলক আমাৰ যিখিনি আমাৰ চাহৰ মাটিৰ যিটো পটা সেই ম্যাদীকৰণৰ পটা ব্যৱস্থা গ্ৰহণ কৰি দিয়ক। আৰু আমাৰ মানে যিখিনি তেখেতসকলে কৈছে আমাৰ কেঁচা পাতৰ যিটো গুণাগুণৰ যিটো মানদণ্ড নিম্নগামী হৈছে, এইটো আমাৰ অসমৰ পাতৰ নিম্নগামী হোৱা নাই। আমাৰ বহিৰাজ্যৰ কাষতে থকা আমাৰ দাঁতি কাষৰীয়া যিটো অৰুণাচলী পাত, আমি সদায় কৈ আহিছোঁ অৰুণাচলী পাতটো যেতিয়ালৈ আহিছে অৰুণাচলী পাতটো তেখেতসকলে এহাত দীঘল হয়, কোনো গুণগত মানদণ্ড নাই তেওঁলোকৰ কষ্টিং নাই। তেওঁলোকৰ আমাৰ ইয়াত মানে কষ্টিং আছে, আমাৰ গুণগত মানদণ্ড আছে। ইয়াত প্ৰকাণ্ড শিলত উৎপাদন হোৱা আমাৰ পলসুৱা মাটিত উৎপাদন হোৱা বহুত আকাশ পাতল। যেনেধৰণে এতিয়া আন্দাৰবিধ পাহাৰৰ আন্দাৰবিধ আমাৰ অসমত আন্দাৰবিধল বহুত আকাশ পাতল আছে। গতিকে তেনেকুৱা গুণগত পাতৰ লগত আমাৰ অসাধু এখিনি এজেঞ্চিয়ে কম মূল্যত তেখেতসকলে পাত ক্ৰয় কৰি আমাৰ ব্ৰডলিফ ফেক্টৰী মালিক গোষ্ঠীৰ লগত তেখেতসকলে কম মূল্যত পাই মানে এই আমাৰ অৰুণাচলী পাতটো আমাৰ অসমৰ পাত অলপ ভেজাল কৰি তেখেতসকলে আছাম টি নামৰ এটা ব্ৰেণ্ডত মানে বিক্ৰী কৰি আছে। তাৰ কাৰণে আমাৰ কৃষকসকলে
লাভান্বিত হ'ব পৰা নাই, বেয়া এটা অসমৰ এটা বদনাম আহি গৈছে। এইটো ভাবোঁ ভাৰতীয় টি বোৰ্ডে লগতে অসম চৰকাৰে তৎকালীন বা শীঘ্ৰে এই বহিৰাগত বাহিৰৰ পৰা যিটো পাত আহিছে সেইটো বন্ধ কৰি দিব লাগে। তেখেতসকলে কেন্দ্ৰীয় চৰকাৰে বৰং আমাৰ অসম চৰকাৰে অৰুণাচলত তেখেতসকলে সেইটো ফেক্টৰী এটা খোলাৰ ব্যৱস্থা কৰাই দিয়ক। তাৰ পাতটো আমাৰ আনিব নালাগে। তাৰ পাতটো অহাৰ লগে লগে আমাৰ যিটো টেক্স সেইটো টেক্সটো আমাৰ চৰকাৰে পৰা বঞ্চিত হৈ পৰিছে। আমি ভাবোঁ এই ব্যৱস্থাটো অতি শীঘ্ৰে সোনকালে কৰি দিব লাগে। আৰু লগতে ভাবোঁ আমাৰ কৃষকসকলে আমাৰ যিখিনি সমস্যা এই সমস্যাখিনি আমি প্ৰায় কৈ আহিছোঁ যদিও আমাৰ ভাৰতীয় টি বোৰ্ডৰ আঞ্চলিকৰ লগত যিখন আমাৰ মনিটৰিং সমিতিত আছে, সেই মনিটৰিং সমিতিখনে আমাৰ খেতিয়কৰ সমস্যা আৰু তেখেতসকলৰ সমস্যাখিনি দুইখিনি আলোচনা কৰিবৰ কাৰণে মাহেকত 2 মাহৰ মূৰে যদি এখন আলোচনা কৰিলেহেঁতেন নাই। মনিটৰিং কমিটিবিলাকে এই ব্যৱস্থাটো কৰা নাই। তেখেতে বছৰেকত কেতিয়াবা পাতে, কেতিয়াবা নকৰে। গতিকে সমস্যাবিলাক কেতিয়াও সমাধান হোৱা নাই। আমি ভাবোঁ আমাৰ ইয়াৰ যোগেদি আপোনালোকৰ মাধ্যমৰ যোগেদি আমি এটা কথা অনুৰোধ কৰিব বিচাৰোঁ যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া মহোদয় আৰু আমাৰ উদ্যোগ মন্ত্ৰী বিমল ডাঙৰীয়া মহোদয়, আমি আপোনালোকক অৱগত কৰিব বিচাৰোঁ যে এইটো এটা বৃহৎ ডাঙৰ এটা উদ্যোগ হিচাপে আমাৰ ইয়াত শ্ৰমিক হিচাপে আমাৰ নিবনুৱা যুৱক যুৱতীসকলে কমচে কম 10-15 লাখ ইয়াত নিয়োজিত হৈ আছে। নিবনুৱা যুৱক যুৱতীসকলে তেখেতসকলে চাকৰিতে কোনো কৰ্মস্থাপন নাই, আজি চাহ খেতিৰ ওপৰতে নিৰ্ভৰ কৰি আছে। ইয়াৰ লগত শ্ৰমিক হিচাপে আছে লাখ লাখ শ্ৰমিক আছে। যদি এই কেঁচা পাতৰ ব্যৱস্থাটো যদি তেখেতসকলে বন্ধ কৰিবলৈ ষড়যন্ত্ৰ কৰিব বিচাৰে, তেতিয়াহ'লে এই লাখ লাখ আমাৰ নিবনুৱা আমাৰ কৃষকসকল নিগমেই মৰিব। গতিকে এইটো কাৰণে ভাবোঁ উদ্যোগ মন্ত্ৰী মহোদয়, মুখ্যমন্ত্ৰী মহোদয় অতি শীঘ্ৰে এই ব্যৱস্থাটো সমাধান কৰিবৰ কাৰণে আমি ক্ষুদ্ৰ চাহ খেতিয়ক পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ তৰফৰ পৰা আহ্বান জনাইছোঁ। লগতে এজন খেতিয়ক হিচাপে এই বিষয়টো আপোনালোকৰ আগত অৱগত কৰিছোঁ। এই মুহূৰ্তত মই আপোনাক ধন্যবাদ জনাইছোঁ। এয়া আছিল তেওঁ নিজৰ বিভিন্ন সমস্যা আৰু তাৰ সমাধানৰ এক বক্তব্য দাঙি ধৰিছে। আমাৰ লগত বৰ্তমান উপস্থিত আছে ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি। আমি তেওঁৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিম। তেওঁৰ পৰা পোনে পোনে প্ৰশ্ন কৰিম। হয়, আপোনালোকৰ বৰ্তমান সমস্যা কি কি আছে? আমাৰ সমস্যা হৈছে প্ৰথমতে আমাক 1 তাৰিখৰ পৰা আমাৰ বটলি ফেক্টৰীবিলাকে আমি চাহ যিটো আপোনাৰ আৱসৰ উৎপন্ন হয় সেইটো নলওঁ বুলি ক'লে। তাৰ ওপৰত আমি প্ৰতিক্ৰিয়া কৰিছোঁ। কিন্তু আমাৰ এই চাহ খেতিৰ ওপৰত ইমানেই আমাৰ অত্যাচাৰ চলিছে, যিমানে শোষণ চলিছে, অকল আমাক ধ্বংসমুখলৈ অসমৰ যিবিলাক খেতিয়ক আছে সেইবিলাকক ধ্বংসমুখলৈ ঠেলি দিবলৈ বিচাৰিছে। ইতিমধ্যে সিহঁতে প্ৰথমতে ক'লে আমাৰ বেন কেমিকেল চলিছে বুলি কোৱা দেখি আমাৰ যি 2 বছৰ 3 বছৰ আগতে বেন কেমিকেলৰ আমি সেই ব্যৱস্থাটো শেষ কৰিলোঁ। তাৰপিছত পাতটো দীঘল হয় বুলি ক'লে, দীঘলটো আমি ছুটি কৰিবলৈ চেষ্টা কৰিলোঁ। তাৰপিছত আমাৰ এটিকলি 2টি পাত কৰিব ক'লে, সেইটোৰ ওপৰত আমি সেইটো কৰিলোঁ। সেইটোৱে যি কৰিবলৈ বিচাৰে আমি ঠিকে কৰি আছোঁ। যি ব্যৱস্থা কৰিছে তাৰ ওপৰতো আজি এই বেন কেমিকেলৰ ওপৰত আকৌ এটা ছিষ্টেম উলিয়াই পিনে আমাৰ ইয়াত পাতটো আমাৰ নোলোৱা ব্যৱস্থা যিটো কৰিছে। যিটো বহিৰাগতৰ পৰা যিটো পাত আহিছে, অৰুণাচল নাগালেণ্ডৰ পৰা যিটো পাত আহিছে, সেইটো কোনো কেমিকেল সিহঁতে কেমিকেল আছে বুলি কোনো পৰীক্ষা নকৰি এইবিলাকক এটা বিভিন্ন হকে দাম দি সিহঁতক কিনি আনি ব্যৱসায় চলাবলৈ লৈছে। গতিকে এইবিলাক আমি খুব তীব্ৰ প্ৰতিক্ৰিয়া আৰম্ভ কৰিছোঁ। অনাগত দিনত যদি কেনেবাকৈ এইবিলাকৰ ওপৰত যদি কেনেবাকৈ আমাৰ আৰু সিহঁতি পদক্ষেপ দিব বিচাৰে, আমি তীব্ৰ আন্দোলন কৰিম। আৰু ইয়াৰ যুগতে আমি আজি ক'ব বিচাৰোঁ উদ্যোগ বিভাগৰ মন্ত্ৰী আমাৰ বিমল বৰা ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াকে আমি অৱগত কৰিব বিচাৰিছোঁ। এইটো সমস্যা অতি শীঘ্ৰে আমাক সমাধান কৰি দিব লাগে, আৰু নহ'লে আমাৰ লাখ লাখ ক্ষুদ্ৰ চাহ খেতিয়ক নিগামে মৰিব। এই মুহূৰ্তত মই আপোনাক ধন্যবাদ জনাইছোঁ। এওঁ আছিলে ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি। তেওঁলোকৰ নিজৰ সমস্যা দাঙি ধৰিছে আৰু তেওঁলোক জানিবলৈ দিছে যে এই ক্ষুদ্ৰ চাহ খেতিৰ লগত প্ৰায় 3 লাখতকৈ অধিক লোক জড়িত হৈ আছে। আনহাতে তেওঁলোক প্ৰায় 10 লাখ তেওঁলোকৰ পৰিয়াল পোহপাল দিছে। কিন্তু বৰ্তমান এই ক্ষুদ্ৰ চাহ খেতি বৰ্তমান বিপদত পৰিছে। সেয়েহে তেওঁলোক উদ্যোগ মন্ত্ৰী বিমল বৰা আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে যাতে ক্ষুদ্ৰ চাহ খেতিৰ লগত জড়িত বিভিন্ন সমস্যা সময়মতে যাতে সমাধান কৰে, কাৰণ ইয়াৰ লগত 10 লাখ লোক জড়িত হৈ আছে। ভিডিঅ' জাৰ্নেলিষ্ট নিদান পূৰ্তিৰ সৈতে ৰাজু মিশ্ৰা, এনি ভাৰত 24 মৰাণ। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবিতাৰীৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।